অসম মেডিকেল কলেজ আৰু হস্পিটাল ডিব্ৰুগড়ত তেওঁলোকৰ অধ্যাপক অধ্যাপিকা গ্ৰেড 3 গ্ৰেড 4 প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল মেডিকেল সুপাৰিনটেণ্ডেণ্ট ষ্টুডেণ্টৰ কাৰণে হোষ্টেল আৰু নাৰ্ছৰ কাৰণে হোষ্টেল কমিউনিটি হল এই গোটেইবিলাক সংলগ্ন কৰি এটা বৃহৎ প্ৰকল্পৰ অনুমোদন কেবিনেটে দিছে য'ত নেকি 357 কোটি টকা ব্যয় কৰা হ'ব নিবিদা আদি ইতিমধ্যে সম্পূৰ্ণ হৈছে গতিকে অহা 10-15 দিনৰ ভিতৰতে আধাৰশিলা আৰু কামো কৰিব পৰা যাব মিছন বসুন্ধৰা 3ৰ অধীনত যিবিলাক চৰকাৰী ডিপাৰ্টমেণ্টৰ মাটি স্কুল কলেজৰ মাটি ক্লাব নামঘৰৰ মাটি পট্টা নাছিলে অসমত ইতিমধ্যে কেইবা হাজাৰ এনে অনুষ্ঠানৰ পট্টাৰ অনুমোদন কৰা হৈছে কেবিনেটে প্ৰায় 4000তকৈও অধিক অনুষ্ঠানৰ পট্টা দিয়াৰ বাবে অনুমোদন জনাও আৰু ইয়াৰ ভিতৰত এনেকুৱা অনুষ্ঠান আছে হয়তো কাবাৰ বয়স 200 বছৰ কাবাৰ 300 বছৰ আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে আনকি বহুত ক্ষেত্ৰত ডিসি অফিচটোৰো নিজৰ পট্টা নাছিলে ডিসি অফিসেও সরকারি মাটিত বহি আছিলে নিজৰ নামত পট্টা নাছিলে এনেকুৱা বহুত ধৰণৰ ডিস্ট্ৰিক্টত আৰু 17000 কেস আছে ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি 31 জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম গতিকে আমি সকলোকে পট্টা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এই কামটোত লাগি আছে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দিনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিয়াৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব উইদাউট প্ৰিমিয়াম তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো কামৰূপ জিলাৰ দেওচৰ আন্ডাৰ বনগাঁও মৌজা 6 গাঁও ৰেভিনিউ সাৰ্কুল ইয়াত ভাৰত চৰকাৰে এখন নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্স পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব এইটো নহয় যে তাত দিব্যাংগ সকল পঢ়িব ইয়াত দিব্যাংগ সকলক ট্ৰিটমেন্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্স পঢ়ুৱা হ'ব হেকাৰণে ইয়াৰ নাম দিয়া হৈছে নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ আমাৰ দিব্যাংগ সকলৰ বা ডিজেবল সকলৰ সমস্যা সমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেন্টৰ যিবিলাক সাবজেক্ট আছে সেই সাবজেক্ট বিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে কেবিনেটে 6 গাঁও ৰেভিনিউ সাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবলটন দিছে অসমত আৰু এখন কেন্দ্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট স্থাপন হোৱাৰ পথ মুকলি হল কেবিনেটত আমি বাজেটত কোৱাৰ দৰে নতুন সিদ্ধান্ত এটা আমি ললো হেতু হল অইল ইণ্ডিয়া লিমিটেড IOC মেদান্ত এওঁলোকে যেতিয়া অইল এক্সপ্লোৰ কৰে বা তেল আহৰণ কৰে তেওঁলোকক সৰু ৰিগ এটা খান্দিব অকনমান মাটি লাগে কিন্তু আগত প্ৰৱণতা আছিল যে বহুত ডাঙৰ বিঘা মাটি একুয়াৰ কৰি লোৱা হয় আৰু যদি তেল তাতে নাপায় মাটিটো খেতিয়কৰ পৰাও গল চৰকাৰেও মাটিটো নাচায় এক প্ৰকাৰ মাটিটোত কোন বহি যায় ঠিক নাই এতিয়াৰ পৰা আমি কৈছো যে তেল আহৰণৰ কাৰণে আপোনালোকে ভূমি অধিগ্ৰহণ কৰিব নালাগে যিমান জাগাত ৰিগটো বহুৱাব লাগে মালিকৰ লগত ডাইৰেক্টলি কথা পাতি লওক চৰকাৰ ইয়াত তেতিয়া সোমাব যেতিয়া মালিক আৰু আপোনালোকৰ কথা বতৰা ফেইল হ'ব আদাৰৱাইজ মালিক আৰু আপোনালোকে মিলি মাটিৰ মালিক অইল ইণ্ডিয়া মাটিৰ মালিক ONGC প্ৰত্যক্ষভাৱে কৰিলক আমি কৈছো যে ল্যান্ড ৰিক্লাসিফিকেশনো কৰিব নালাগে তেলৰ ক্ষেত্ৰত বা তেল আহৰণৰ ক্ষেত্ৰত যদি তলত তেল আছে আমাক ইনফৰমেশন দিয়ক মালিকে জনাই দিয়ক যে মোৰ কোনো আপত্তি নাই আৰু আপোনালোকে কাম কৰি গৈ থাকক অৰ্থাৎ তেল সংগ্ৰহৰ কাৰণে যিটো মাটিৰ সংগ্ৰহৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ব্যুৰক্ৰেটিক ৰেড টেপিজিম আছিল সেইটো একেবাৰে নোহোৱা হৈ গল এতিয়া ভূমিৰ মালিক আৰু অইল ইণ্ডিয়া দুইটাই প্ৰত্যক্ষভাৱে নিজৰ ভিতৰত কথা পাতি
তেওঁলোকে কাম শেষ কৰিব পাৰিব ইয়াত ডিসি এডিসিৰ আৰু কোনো প্ৰয়োজন নাই গভৰ্ণমেণ্টৰ প্ৰিমিয়ামটো তেওঁলোকে খালি জমা দি দিলে হ'ল ইয়াৰ ফলত খুব কম মাটিতে কামখিনি হৈ যাব আৰু ডিসি এসবি এডিসি ল্যান্ড একুইজিশন এই প্ৰক্ৰিয়াবিলাক নাথাকিলে মানুহে খুব সাধাৰণভাৱে এই কামবিলাক কৰিব পাৰিব কিন্তু কৰবাত যদি তেল আছে মাটিৰ মালিকৰ লগত অইল ইণ্ডিয়াৰ সমস্যা হৈয়ে আছে সমাধান হোৱা নাই লাষ্টতহে ডিসি সোমাব চাহ উদ্যোগৰ 200 বছৰ সেলিব্ৰেশন যেটো আমি পালন কৰি আছো সেই সংক্ৰান্তত অসমৰ 7 লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে 5000 টকাকৈ দিয়াৰ বাবে কেবিনেটত এটা সিদ্ধান্ত লয় শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰীসকলেও ইয়াত এই 5000 টকাৰ এককালীন সাহায্য পাব 200 বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে স্কিমটোৰ নাম আমি দিছিলো এটিকলি দুটিপাত এই আঁচনিটোৰ বাবে প্ৰয়োজনীয় 342 কোটি টকা আমাৰ ৰাজ্য চৰকাৰে মঞ্জুৰ কৰে এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট প্ৰপোজাল আছিল 800 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা চৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবলটন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব মেডিকেল টুৰিজমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰ খনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেন্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰি হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰি এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটাল 2700 স্থানীয় নিযুক্তি হ'ব ইট উইল পেভ ৱে ফৰ 2700 এমপ্লয়মেন্ট তেওঁলোকৰ লগত ইনভেষ্টমেন্ট যিখন আমাৰ উদ্যোগ বিভাগে এম্পাৱাৰ্ড কমিটিৰ জৰিয়তে কৰে সেই ইনসেন্টিভ ল্যান্ড এলটমেন্ট এই গুটেইখিনি আমি মঞ্জুৰি দিও এতিয়া তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব পাৰিব আমাৰ অসমত তিনিটা পাৱাৰ ডিপাৰ্টমেন্টৰ কৰ্পোৰেচন আছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন আৰু আসাম পাৱাৰ জেনাৰেশ্যন কৰ্পোৰেচন লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিল এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয় কৰ্পোৰেচনৰ কৰ্মচাৰী লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰাকচুৱেল কাম কৰে কিন্তু তেওঁলোককো আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেন্টৰ যেটো স্কিম লোকসেৱা আৰোগ্য যোজনা ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই কৰ্মচাৰীসকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিল তিনিটা পাৱাৰ কৰ্পোৰেচন আৰু আদৰ্শ বিদ্যালয় যেটো আমাৰ সিবিএসই স্কুল চলাই হিদিনাখন মই মেডিকেল কলেজত লগ পাইছিল তেওঁলোকৰ এটা দাবী আছিল সেই দাবীটো মঞ্জুৰ কৰিছো যে চৰকাৰী কৰ্মচাৰীৰ দৰে তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা লব পাৰিব কেবিনেটত আমি অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিবেশৰ বিষয়েও আলোচনা কৰো আৰু আমাৰ ইণ্ডিয়ান মেটালজিক্যাল যেটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিশনৰ যেটো ডাটা সেই ডাটা অনুসৰি যিকেখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে সেই জিলা কেখনত আমি খৰাং সদৃশ পৰিবেশ সৃষ্টি হোৱা বুলি জাননী দিব লাগিব কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে এতিয়া ৰেভিনিউ ডিপাৰ্টমেন্টে যিকেখন জিলাত খৰাং পৰিবেশ সৃষ্টি হৈছে সেই কেখন জিলাত ড্ৰট লাইক সিচুৱেচন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিব পাৰিম কেবিনেটে ৰেভিনিউ ডিপাৰ্টমেন্টক এই ক্ষেত্ৰত অথৰিটি প্ৰদান কৰে